রনোজ পেগু ডাঙৰীয়া, এই বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য প্ৰফেসৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস ডাঙৰীয়া, অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা প্ৰফেসৰ ননী গোপাল মহন্ত ডাঙৰীয়া, আমাৰ মাজত উপস্থিত এই বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য প্ৰফেসৰ শ্ৰীনাথ বৰুৱা ডাঙৰীয়া, আজিৰ সভাত উপস্থিত অধ্যাপক অধ্যাপিকাসকল, সুধীবৃন্দ আৰু এই বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ আৰু শিক্ষাৰ্থীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ জীৱন পৰিক্ৰমাত আজিৰ দিনটো এটা উল্লেখনীয় দিন। বিশ্ববিদ্যালয়ৰ আজিৰ এই দিনটোত আমি মহানগৰ চৌহদৰ শৈক্ষিক ভৱন আৰু এই সুন্দৰ প্ৰেক্ষাগৃহটিৰ শুভ উদ্বোধনৰ সাক্ষী হ'ব পাৰিছোঁ। স্বাভাৱিকতে বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ বাবে আজিৰ দিনটো এটা প্ৰাপ্তিৰ দিন আৰু অসমৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজখনৰ বাবেও আজিৰ দিনটো সঁচাকৈয়ে আনন্দৰ দিন। এই শুভ দিনত মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাস, বিশ্ববিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, বিষয়া কৰ্মচাৰী আৰু শিক্ষাৰ্থী সমাজক অভিনন্দন জনাইছোঁ। অত্যন্ত নান্দনিকভাৱে গঢ়ি তোলা এই ভৱনটিৰ নিৰ্মাণৰ সৈতে জড়িত আৰ্কিটেক্ট, অভিযন্তা আৰু শ্ৰমিকসকলকো মই আজি এই দিনটোত অভিনন্দন জনাইছোঁ। আজি আমি এনে এখন বিশ্ববিদ্যালয়ৰ চৌহদত উপস্থিত আছোঁ, যাৰ সৈতে জড়িত আছে বিৰল জ্ঞান তপস্বী কৃষ্ণকান্ত সন্দিকৈ নাম। প্ৰাচ্য বিদ্যানৱ ডক্টৰ কৃষ্ণকান্ত সন্দিকৈ আছিল জ্ঞানৰ সাধক। উত্তম সাহিত্য কীৰ্তিৰ লগতে ৰাজ্যৰ শৈক্ষিক ক্ষেত্ৰখনলৈও তেখেতে অপৰিসীম আৰু অমূল্য অৱদান আগবঢ়াই থৈ গৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য হিচাপে ৰাজ্যৰ উচ্চ শিক্ষাত তেখেতে এক নৱজাগৰণৰ সূচনা কৰিছিল। আজীৱন অক্লান্তভাৱে জ্ঞানৰ সাধনাত ব্ৰতী হৈ ৰোৱা এইগৰাকী মহান শিক্ষাবিদ পণ্ডিতৰ প্ৰতিও মই আজিৰ শুভ দিনটোত কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। পণ্ডিত কৃষ্ণকান্ত সন্দিকৈয়ে কৈছিল, শিক্ষা আৰু জ্ঞানৰ মাজত এটা পাৰ্থক্য আছে। বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ উদ্দেশ্য হৈছে ইয়াৰ ছাত্ৰ জীৱনক উপযুক্ত ৰূপে গঢ়ি তোলা। জ্ঞানৰ সন্ধান হৈছে পবিত্ৰ ব্ৰত, যি জীৱনৰে এটা বিশেষ ৰূপ। আৱহমান কালৰ পৰা আমাৰ শিক্ষা ব্যৱস্থাক জ্ঞান আহৰণক প্ৰধান লক্ষ্য হিচাপে লোৱা হৈছে। সমগ্ৰ বিশ্বই ভাৰতবৰ্ষক অতীজৰে পৰা জ্ঞান আৰু প্ৰজ্ঞা সাধনাৰ বাবে শ্ৰদ্ধা আৰু সমীহ কৰিছিল। বেদৰ সৃষ্টিৰ আৰম্ভণিৰ পৰা প্ৰজ্ঞানং ব্ৰহ্ম এই ধৰণৰ মহাকাব্যৰে ভাৰত সভ্যতা আৰু সংস্কৃতিৰ পীঠভূমিৰূপে গঢ় লৈ উঠিছিল। ইয়াৰ মূলতে আছিল জ্ঞানৰ অন্বেষণ আৰু প্ৰজ্ঞাৰ সাধনাৰ মহান যাত্ৰা। ভাৰতীয় সমাজ যোৱা ৫,০০০ বছৰ ধৰি সভ্য আৰু সংস্কৃতিবান সমাজ ৰূপে খ্যাত। ইয়াৰ মূল কাৰণ হৈছে আমাৰ সমাজখন গঢ়ি উঠাৰ প্ৰাৰম্ভণিতে আৰম্ভ হৈছিল জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনা। অতীজতে বিভিন্ন সভ্যতাৰ সৃষ্টি হৈছিল। ৰোমান সভ্যতাৰ সৃষ্টি হৈছিল, গ্ৰীক সভ্যতাৰ সৃষ্টি হৈছিল, কিন্তু কালক্ৰমত কালৰ সোঁতত সেই সভ্যতাসমূহ হেৰাই গৈছিল। কিন্তু ভাৰতৰ সনাতন সভ্যতা আৰু সংস্কৃতি আজিও নিৰবিচ্ছিন্নভাৱে প্ৰবাহমান হৈ আছে। কাৰণ আমাৰ সভ্যতাৰ
পীঠভূমি আছিল জ্ঞান আৰু প্ৰজ্ঞা। আমাৰ যাত্ৰা আছিল জ্ঞান আৰু প্ৰজ্ঞাৰ অন্বেষণ। যি জাতিৰ সমস্ত চালিকা শক্তি জ্ঞান আৰু প্ৰজ্ঞা হয়, সেই জাতি অনন্তকাললৈ গৌৰৱেৰে সৈতে জীয়াই থাকে। প্ৰাচীন ভাৰতত বিশ্বমানৰ 6খনকৈ বিশ্ববিদ্যালয়ে জ্ঞান আৰু প্ৰজ্ঞাৰ পোহৰ বিলোৱাত অৰিহণা যোগাইছিল। তক্ষশিলা, শ্ৰীধন্য কটক, নালন্দা, উদান্তপুৰী, দেৱবিহাৰ, বিক্ৰমশিলা আৰু উজ্জয়িনীৰ দৰে বিশ্ববিদ্যালয়সমূহে কেইবা শতিকা জুৰি সমগ্ৰ বিশ্বত জ্ঞানৰ পোহৰ বিলাইছিল। উচ্চ শিক্ষাৰ এই প্ৰতিষ্ঠানসমূহত অধ্যয়নৰ বাবে বিশ্বৰ বিভিন্ন স্থানৰ পৰা শিক্ষাৰ্থীৰ আগমন ঘটিছিল। প্ৰাচীন ভাৰতত 64 কলা বিকশিত হৈছিল। জ্যোতিৰ্বিজ্ঞান, গণিত, যোগ, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, আয়ুৰ্বেদ, জ্যোতিষশাস্ত্ৰ, ভেষজবিদ্যা, শৈল চিকিৎসা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰাচীন ভাৰতীয় বিজ্ঞানীসকলে অসাধাৰণ অৰিহণা যোগাইছিল। সাম্প্ৰতিক সময়ৰ বিজ্ঞান সম্পৰ্কীয় বিভিন্ন জ্ঞান প্ৰকৃতাৰ্থত প্ৰাচীন ভাৰতত উদ্ভাৱিত হৈছিল। ব্ৰহ্মগুপ্ত, মহৰ্ষি কণাদ, বৰাহমিহিৰ, ভাস্কৰাচাৰ্য, নাগাৰ্জুন, পতঞ্জলি, সুশ্ৰুত, চৰক, আৰ্যভট্টকে ধৰি প্ৰাচীন কালত বহু ভাৰতীয়ই জ্ঞান আৰু প্ৰজ্ঞাৰ দিশত অসামান্য অৱদান যোগাই গৈছিল। জ্ঞান আৰু প্ৰজ্ঞাৰ জৰিয়তে বিশ্বক পোহৰ বিলোৱা ভাৰতীয় পৰম্পৰা সাম্প্ৰতিক কালতো অব্যাহত আছে। জ্ঞান আৰু প্ৰজ্ঞাৰ বিষয়ে আজিৰ উদ্বোধনী অনুষ্ঠানত উল্লেখ কৰাৰ মূল কাৰণটোৱে হৈছে যে বহু সময়ত মুক্ত বিশ্ববিদ্যালয়সমূহক বহুত শিক্ষাৰ্থীয়ে ডিগ্ৰী আহৰণ কৰাৰ এখন মঞ্চৰূপে ব্যৱহাৰ কৰে। আমি বুজি পোৱা উচিত যে ডিগ্ৰী আহৰণে আমাক শিক্ষিত কৰিব, কিন্তু আমাক জ্ঞান আৰু প্ৰজ্ঞাৰ পূজাৰী কৰি গঢ়ি তুলিব। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, অধ্যাপক, অধ্যাপিকাৰ দৃষ্টিভংগী আৰু লক্ষ্য শিক্ষাৰ পৰিৱৰ্তে জ্ঞান আৰু সাধনাত ব্ৰতী এচাম বিদ্যাৰ্থী, এচাম তপস্বী আমি কি ধৰণে নিৰ্মাণ কৰিব পাৰোঁ। বহু সময়ত আমি দেখা পাওঁ যে মুক্ত বিশ্ববিদ্যালয়সমূহত ডিগ্ৰী ল'বৰ কাৰণে বহুত ডাঙৰ এটা ভিৰ লাগে। হাজাৰ হাজাৰ যুৱক যুৱতীয়ে ডিগ্ৰী লাভ কৰে, কিন্তু ব্যৱহাৰিক সমাজখনত যেতিয়া তেওঁলোক আহে, সমাজখনলৈ তেওঁলোকে আগবঢ়োৱা অৱদান আন বিশ্ববিদ্যালয়সমূহৰ শিক্ষাৰ্থীৰ তুলনাত যথেষ্ট কম দেখা পোৱা যায়। তাৰ মূল কাৰণ মুক্ত বিশ্ববিদ্যালয়সমূহক সমৰ্থন কৰিবলৈ গঢ়ি তোলা কেম্পাছসমূহত আমি কি ধৰণে শিক্ষা বা জ্ঞান আমি আগবঢ়াম, কেৰিকুলাম আৰু কেৰিকুলামক প্ৰয়োগ কৰিব পৰাকৈ সুন্দৰ পাঠ্যপুথি নিৰ্মাণ। যদি আমাৰ টেক্সটবুক আৰু পাঠ্যপুথি নিৰ্মাণত আমি যথেষ্ট সময় খৰচ কৰোঁ আৰু পাঠ্যপুথিসমূহ যদি এটা বিশেষ মানদণ্ডৰ হয়, তেতিয়া মুক্ত বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা শিক্ষাৰ্থীসকলেও আন বিশ্ববিদ্যালয়ৰ দৰেই তেওঁলোকেও সমাজলৈ গৌৰৱপূৰ্ণ বৰঙণি আগবঢ়াব পাৰিব। আমাৰ দেশত মুক্ত আৰু দূৰৱৰ্তী শিক্ষাই সমাজৰ সৰ্বস্তৰলৈ শিক্ষাৰ সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভৌগোলিক আৰু আৰ্থ-সামাজিক প্ৰতিবন্ধকতা আঁতৰাই শিক্ষাৰ গণতান্ত্ৰিকৰণ, ডেম'ক্ৰেটাইজেশ্যন অফ এডুকেশ্যনত মুক্ত আৰু দূৰৱৰ্তী বিশ্ববিদ্যালয়সমূহে বিশেষ ভূমিকা পালন কৰে। আজি এজন ব্যক্তিৰ জীৱনৰ যিকোনো পৰ্যায়তে শিক্ষা গ্ৰহণ সম্ভৱ হৈ পৰাৰ অন্তৰালত আছে মুক্ত আৰু দূৰৱৰ্তী শিক্ষাৰ যিটো কনচেপ্ট, সেই কনচেপ্টৰ বিকাশ। বিভিন্ন খণ্ডৰ পেছাদাৰী লোকৰ চাহিদা এনে শিক্ষা ব্যৱস্থাই পূৰণ কৰিছে।
উদ্যোগ খণ্ডৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি বিশেষ পাঠ্যক্ৰম আগবঢ়াই প্ৰত্যক্ষভাৱে দক্ষ কৰ্মশক্তিৰ বিকাশতো মুক্ত আৰু দূৰৱৰ্তী শিক্ষাই অৰিহণা যোগাইছে। অনলাইন প্লেটফৰ্ম, ভাৰ্চুৱেল শ্ৰেণীকোঠা আৰু মাল্টিমিডিয়াৰ দৰে আধুনিক প্ৰযুক্তিয়ে মুক্ত আৰু দূৰৱৰ্তী শিক্ষা ব্যৱস্থা অধিক ফলপ্ৰসূ কৰি তুলিছে। প্ৰযুক্তিৰ প্ৰয়োগৰ ফলত ছাত্ৰ ছাত্ৰীসকলে নিজৰ সুবিধাজনক স্থানতে থাকি দূৰৱৰ্তী অধ্যয়ন, বক্তৃতা আৰু আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব পৰাটো আজি সহজসাধ্য হৈ পৰিছে। বিশ্ববিদ্যালয়খনৰ সফলতা আমি কিমান টেকনলজিৰ ওপৰত নিৰ্ভৰ কৰিছোঁ তাৰো ওপৰতেই ডিপেণ্ড কৰে। আমাৰ এটা সুস্থ পাঠ্যক্ৰমৰ লগতে এই বিশ্ববিদ্যালয়ত যদি টেকনলজি আমি সুন্দৰ কৰি ব্যৱহাৰ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আমাৰ শিক্ষাৰ্থীসকলৰ মাজত সুন্দৰভাৱে সোমাই যাব পাৰোঁ। মই মোৰ ব্যক্তিগত জীৱনৰ এটা উদাহৰণ দিছোঁ। মই ভাৰতৰ বুৰঞ্জীৰ ছাত্ৰ নহয়, ৰাজনীতি বিজ্ঞান মই ছাত্ৰ আছিলোঁ আৰু ৰাজনীতি বিজ্ঞানতে মই স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলোঁ। কিন্তু প্ৰাচীন ভাৰতীয় বুৰঞ্জীৰ প্ৰতি মোৰ এক দুৰ্বলতা আছিল। কিতাপ পঢ়া, কাৰোবাৰ লগত অধ্যয়ন কৰাৰ ব্যস্ততা বা ব্যস্ত কৰ্মজীৱনে তাক সমৰ্থন নকৰে কাৰণে IAS একাডেমি আৰু বিভিন্ন IAS পৰীক্ষা, কম্পিটিটিভ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰম ভাৰ্চুৱেল মিডিয়াৰ জৰিয়তে বিভিন্ন তৌৰত বা বিভিন্ন ভ্ৰমণত যাওঁতে পোৱা সময়খিনিত পঢ়াৰ মই সুযোগ গ্ৰহণ কৰিছিলোঁ আৰু ভাৰতৰ বুৰঞ্জীৰ আজি এগৰাকী মই ছাত্ৰ বুলি ক'বলৈ গৌৰৱ অনুভৱ কৰোঁ যে আৰু এই গোটেইটো টেকনলজিৰ কাৰণেই মই মোৰ জীৱনত সমাহিত কৰিব পাৰিছিলোঁ। কিন্তু যেতিয়া ক্লাছবিলাক ডাল হয়, যেতিয়া মই এটা এটাকৈ ছুইচ অভাৰ কৰোঁ, তেতিয়া বজাৰতো বহুত অনলাইন পাঠ্যক্ৰম পোৱা যায়, বহুত ভাল বহুত লেকচাৰ পোৱা যায়। কিন্তু তাৰ ভিতৰত ভাল লেকচাৰ কিন্তু এতিয়াও যথেষ্ট কম। পাঠ্যক্ৰমৰ ভিতৰত সোমাই যাব পৰা, যাক ইনস্পায়াৰ কৰে বাৰে বাৰে শুনিবৰ বাবে, এতিয়াও বহুত তাত এটা ডাঙৰ গেপ আছে। অসমীয়া ভাষাততো তাৰ এটা বহুত ডাঙৰ গেপ আছে। অসমৰ যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ কৰ্চটোক বাদ দি আন কিবা এটা পঢ়িব খোজে, ইংৰাজী আৰু হিন্দীত যিমানখিনি মেটেৰিয়েল ভাৰ্চুৱেল মিডিয়াত উপলব্ধ হৈ আছে, তাৰ তুলনাত অসমৰ মেটেৰিয়েল একেবাৰে উপলব্ধ নাই বুলি ক'লেও বেছি কোৱা নহ'ব বুলি মই ভাবোঁ। এই বিশ্ববিদ্যালয়খনে আৰু এটা ডাঙৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। অসমৰ বুৰঞ্জী আদিৰ বিষয়ে ভাৰতৰ বিশাল সভ্যতাক বা ভাৰতৰ আন দেশৰ লোক বা ভাৰতৰ আন ৰাজ্যৰ লোকসকলক জনাবৰ কাৰণে আমি অসমৰ বহুত থলুৱা কণ্টেণ্ট আমি লেকচাৰৰ জৰিয়তে, সুন্দৰ প্ৰডাকশ্যনৰ জৰিয়তে হিন্দী আৰু ইংৰাজী ভাষাত আমি ভাৰতৰ অন্যান্য ৰাজ্যসমূহক আমি জনাব পাৰোঁ। আজি যদি আমি বহু সময়ত অসমৰ বিভিন্ন বুৰঞ্জীৰ কথা ভাৰতৰ মানুহক জনাব খোজোঁ, আজিও তাৰ মেটেৰিয়েল আমাৰ ভাৰ্চুৱেল স্পেচত উপলব্ধ নাই। আজি কোনোবা এজন ছাত্ৰই যদি পিঠুৰ বিষয়ে জানিব খোজে, হিন্দী আৰু ইংৰাজীত তাৰ মেটেৰিয়েল উপলব্ধ নাই। মই ভাবোঁ এই মুক্ত বিশ্ববিদ্যালয়খনে বিদ্যাৰ্থী আৰু শিক্ষাৰ্থীসকলক জ্ঞান আৰু প্ৰজ্ঞাৰে আলোড়িত কৰাৰ সমান্তৰালভাৱে আমাৰ জাতীয় জীৱনৰ যি এক অভাৱ আছে ভাৰ্চুৱেল স্পেচত, তাক পূৰণ কৰাৰ বাবেও যথেষ্ট প্ৰেৰণামূলক দায়িত্ব গ্ৰহণ কৰিব পাৰে। মই আশা কৰোঁ এই বিষয়ে আমাৰ অধ্যাপক অধ্যাপিকাসকলে নিশ্চয় অনাগত দিনত বিবেচনা কৰিব।
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে 2 দশকৰো অতিক্ৰম কৰা নাই। যদিও মুক্ত আৰু দূৰৱৰ্তী শিক্ষা প্ৰতিষ্ঠান হিচাপে এই শিক্ষানুষ্ঠানখনে এক সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই সুনাম অৰ্জন কৰাৰ আঁৰত এই বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্যসকল, বৰ্তমানৰ উপাচাৰ্য আৰু অধ্যাপক অধ্যাপিকা বিষয়া কৰ্মচাৰী মই শলাগ লৈছোঁ। সুদীৰ্ঘকাল অসমৰ ৰাজনীতি আৰু অসমৰ চৰকাৰৰ লগত জড়িত হৈ থকা বাবে এই বিশ্ববিদ্যালয়ৰ জন্মৰ মুহূৰ্তৰ পৰা আজিলৈকে এই দীঘলীয়া বিৱৰ্তন মই অতি ওচৰৰ পৰা চোৱাৰ মোৰ সৌভাগ্য হৈছিল। বিশ্ববিদ্যালয়খনৰ বিকাশৰ এই যাত্ৰাই আমাক অসমৰ শিক্ষা জীৱনৰ এটা বহুদিনীয়া অভাৱ দূৰ কৰিছিল। 2006 চনত যেতিয়া এই বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল, তেতিয়া ৰাজ্যিক পৰ্যায়ত মুক্ত বিশ্ববিদ্যালয়ৰ ধাৰণাটো একেবাৰে সীমিত আছিল। ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় বা ইগনোৰ বিষয়ে মানুহৰ ধাৰণা আছিল যদিও ৰাজ্যিক পৰ্যায়তো যে মুক্ত বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে তাৰ বিষয়ে আমাৰ জ্ঞান বা তাৰ বিষয়ে আমাৰ আগ্ৰহ অতি সীমিত আছিল। তেনে প্ৰেক্ষাপটত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ এই সফল যাত্ৰাই নতুন সম্ভাৱনাৰ পথ মুকলি কৰিছে। আজি আমাৰ অসমত গাঁৱে ভূঞে যিসকল শিক্ষাৰ্থীয়ে স্নাতকোত্তৰ বা স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰাৰ বাবে যাৰ জীৱনত একেবাৰে সমল আৰু সম্ভাৱনা নাছিল, তেখেতসকলেও আজি এই বিশ্ববিদ্যালয়ৰ জৰিয়তে এটা সম্ভাৱনাৰ পথ দেখিবলৈ পাইছে। এই বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগত জড়িত মই আমাৰ ৰাজ্যৰ প্ৰাদেশিকৃত মহাবিদ্যালয়সমূহৰ অধ্যক্ষ, অধ্যাপক, অধ্যাপিকা, বহু ক্ষেত্ৰত জিলা কাৰাগাৰসমূহত থকা অধ্যয়ন কেন্দ্ৰৰ পৰিচালনাৰ সৈতে জড়িত আটাইকে মই আজি এই দিনটোত মই অভিনন্দন জনাইছোঁ। আমাৰ ৰাজ্য আৰু ৰাষ্ট্ৰৰ শিক্ষানীতি অনুসৰি 2035 চনৰ ভিতৰত আমি GER 50% উত্তীৰ্ণ বা আমি আগবাঢ়িব লাগে। যোৱা কেইদিনমান আগতে অসমৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসমূহৰ লগত গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' উচ্চ শিক্ষাত আমি কেনেকৈ বঢ়াব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আমাৰ ৰাজ্যত গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' এতিয়াও 17.6%। ভাৰতৰ বহু ৰাজ্যই ইতিমধ্যে 50% GER বা গ্ৰছ এনৰোলমেণ্ট ৰেচিঅ' চুব পাৰিছে। আমাৰ ৰাজ্যত উচ্চ শিক্ষাৰ ক্ষেত্ৰত আমি যেতিয়া GER কেলকুলেট কৰোঁ তাৰ 11% কণ্ট্ৰিবিউশ্যন কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আগবঢ়াইছে। কিন্তু মই ভাবোঁ যে এই আটকধুনীয়া শিক্ষা ভৱনটো গঢ় লৈ উঠাৰ পিছত আমাৰ নতুন নতুন উদ্ভাৱনামূলক আৰু বৃত্তিমূলক পাঠ্যক্ৰম প্ৰস্তুত কৰি আমি এই 11%ক আৰু অধিক আগলৈ লৈ যাবৰ কাৰণে আমি এক প্ৰয়াস আৰু প্ৰচেষ্টা নিশ্চয় চলাব পাৰিম। আজিৰ মানসম্পন্ন শিক্ষা প্ৰদানৰ ক্ষেত্ৰত আৰু এটা নতুন যিটো ধাৰণা আহি পৰিছে সেইটো হৈছে সেলফ ফাইনেন্স। আমি চৰকাৰৰ ওপৰত যিমানেই ক'ব গ'লে ডিপেণ্ডেণ্ট হ'ম, সিমানেই আমাৰ পৰিকল্পনা মতে আগবঢ়াৰ ক্ষেত্ৰত আমি বাধাৰ সন্মুখীন হ'ম। Government has their own priority. We have political priority. We have immediate priority. আৰু বহু সময়ত আমি চিন্তা কৰা বহুত কাম আমি বিভিন্ন সময়ত কৰিব নোৱাৰোঁ, কাৰণ চৰকাৰৰ যিটো ফাইনেন্স বা চৰকাৰৰ যিটো বিত্ত সি বহুত পৰিৱেশৰ ওপৰত ডিপেণ্ড কৰে। কোনোবা এটা সময়ত যদি এখন ৰাজ্যত সুস্থ আৰু শান্তিৰ বাতাবৰণ বিৰাজ কৰে, সেই ৰাজ্যখনৰ আৰ্থিক সচ্ছলতা সুন্দৰভাৱে বাঢ়ি গৈ থাকে।
কিন্তু কোনোবা এটা সময়ত যদি এখন ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগ আহে, ৰাজ্যখনত আমাৰ অসমে দেখাৰ দৰে আন্দোলনৰ দৰে পৰিৱেশ হয়, তেনে পৰিৱেশত গভৰ্ণমেণ্টৰ যিটো বিত্তীয় ক্ষমতা সি বিয়ঞ্চীৰ পৰিৱৰ্তে বা সি ব্যাপক হোৱাৰ পৰিৱৰ্তে সংকুচিত হৈ পৰে। আৰু সংকুচিত বিত্তীয় ৰাশি আইন শৃংখলা স্বাস্থ্য আদিৰ ক্ষেত্ৰত আগবঢ়াব যাওঁতে কমিটেড লাইবিলিটি আমাৰ চেলাৰী আদিৰ ক্ষেত্ৰত আমি দিবলৈ যাওঁতে আন কাম কৰাৰ ক্ষেত্ৰত আমাৰ ক্ষমতা সংকুচিত হৈ পৰে। উচ্চ শিক্ষা যিমানেই নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰে সিমানেই আদৰণীয়। ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত সেইকাৰণে আজি বিভিন্ন সময়ত ইউনিভাৰ্চিটিসমূহৰ ফাইনেন্সিং পেটাৰ্ণবিলাকো পৰিৱৰ্তন কৰিছে। মই ডেফিনেটলি এই কথা ক'ম যে আজি আমাৰ কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়খনে এই যিটো সেলফ ফাইনেন্সিং বা নিজৰ ভৰিৰ ওপৰত থিয় হোৱাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাৰ ক্ষেত্ৰত বহুখিনি সফল হ'ব পাৰিছে। মই বিশ্বাস কৰোঁ যে আমাৰ শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত নিজৰ ভৰিৰ ওপৰত নিজে থিয় হোৱা এই ক্ষেত্ৰত আমি সফল হ'ব লাগিব। আৰু তাৰ লগে লগে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে যাতে পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সুন্দৰভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে তাৰ কাৰণে আমি লাহে লাহে 100% স্কলাৰশ্বিপ 70% স্কলাৰশ্বিপ 50% স্কলাৰশ্বিপ এই ধৰণৰ ধাৰণাৰ প্ৰৱৰ্তন কৰিব লাগিব যাতে ৰাষ্ট্ৰৰ সীমিত সম্পদ নিম্ন মধ্যবিত্ত মধ্যবিত্ত আৰু দৰিদ্ৰজনে পাব পাৰে। আৰু যাৰ কাৰণে এনেকুৱা ধৰণৰ সম্পদ যোনে পোৱাৰ যোগ্য নহয় বা যোগ্যতা নাই তেখেতসকলে যাতে সম্পদৰ অপব্যৱহাৰ কৰিব নোৱাৰে। মই আশা কৰোঁ বিশ্ববিদ্যালয়খনে এই দিশতো নিশ্চয় চকু দিব। শ্ৰদ্ধাৰ সুধীবৃন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2047 চনত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰৰ অৱতীৰ্ণ কৰাৰ বাবে কল্পনা আজি বাস্তৱত পৰিণত কৰাৰ দিশত যথেষ্ট শক্তিশালী খোজ লৈছে। আজি ভাৰত বিশ্বৰ পঞ্চম অৰ্থনীতি। আমি আশা কৰিছোঁ যে এই দশকতে চলিত দশকতে আমি বিশ্বৰ তৃতীয় অৰ্থনীতিত আমি পৰিৱৰ্তন হ'ম। ভাৰতবৰ্ষৰ যিটো অভ্যুত্থান ভাৰতবৰ্ষৰ যিটো নৱ উদয় সেই নৱ উদয়ৰ আঁৰত লুকাই আছে 4th ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন। আমি যেতিয়া বিশ্বত প্ৰথম দ্বিতীয় আৰু তৃতীয় ঔদ্যোগিক বিপ্লৱ হৈছিল সেই সময়ত ভাৰতবৰ্ষই বিভিন্ন কাৰণত তাৰ সুবিধা ল'ব পৰা নাছিল। কিন্তু চতুৰ্থ ঔদ্যোগিক বিপ্লৱ আৰম্ভ হোৱাৰ লগে লগে ভাৰতবৰ্ষৰ যিটো কণ্ট্ৰিবিউশ্যন সেই কণ্ট্ৰিবিউশ্যন আজি ক'ব গ'লে একক আৰু অতুলনীয় অৱস্থালৈকে গতি কৰিছে। তাৰ মূল কাৰণে হৈছে যে চতুৰ্থ উদ্যোগ বিপ্লৱৰ বাবে প্ৰয়োজনীয় ডাটা সায়েন্স এনালাইটিক্স আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মেচিন লাৰ্নিং আদিৰ দৰে আধুনিক ব্যৱস্থা য'ত মানৱ সম্পদৰ চহকী মানৱ সম্পদৰ প্ৰয়োজনীয়তা আছে তাত ভাৰতবৰ্ষই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিছে। চাইবাৰ সিকিউৰিটি আদিৰ দৰে উদীয়মান ক্ষেত্ৰসমূহত ভাৰতবৰ্ষই এক নতুন পথ দেখুৱাব পাৰিছে। আজি হেকিঙৰ দৰে বিভিন্ন ব্যৱস্থাই গোটেই পৃথিৱীখনক যেতিয়া তোলপাৰ লগাই দিয়ে তেতিয়া ভাৰতৰ উন্নত মানৱ সম্পদে তাক টেকল কৰা তাক কণ্ট্ৰল কৰা আৰু বিশ্বৰ সমস্ত ব্যৱস্থাটোক এটা চিষ্টেমলৈ লৈ অহাৰ ক্ষেত্ৰত অপৰিসীম বৰঙণি আগবঢ়ায়। ভাৰতৰ ষ্টাৰ্টআপসমূহে বিশ্বজুৰি আজি নাম কৰিবলৈ সক্ষম হৈছে। উদ্ভাৱনশীলতাত আজি ভাৰত
পৃথিৱীৰ যিকোনো ৰাষ্ট্ৰৰ লগতে ফেৰ মাৰিব পৰা হৈছে আৰু এক প্ৰকাৰ ক'ব গ'লে সফট স্কিল আৱেগিক বুদ্ধিমত্তা আদিৰ বিকাশৰ দিশতো আজি ভাৰতবৰ্ষ বহুদূৰ আগবাঢ়ি গৈছে কিন্তু আমি যেতিয়া আমাৰ ৰাজ্যখনলৈ লক্ষ্য কৰিম তেতিয়া আমি তাত দেখা পাওঁ যে আমাৰ ৰাজ্যখনে যি ধৰণে ভাৰতে ঔদ্যোগিক বিপ্লৱ প্ৰথম দ্বিতীয় আৰু তৃতীয়ৰ কাৰণে সাজু হ'ব পৰা নাছিল আৰু ভাৰতে সেই যিটো আমাৰ ডেফিচিয়েঞ্চি আছিল তাক ফ'ৰ্থ ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনলৈকে গৈ তাক মিট আপ কৰিব পাৰিলে আমি অসমে এতিয়াও সেই প্ৰত্যাহ্বান ল'ব পৰা নাই যদি আমি চতুৰ্থ ঔদ্যোগিক বিপ্লৱতো যদি আমি আমাৰ কণ্ট্ৰিবিউশ্যন আমি আগবঢ়াব নোৱাৰোঁ আমাৰ ৰাজ্যখন কেতিয়াও ভাৰতবৰ্ষৰ উন্নত আৰু সম্ভাৱনাপূৰ্ণ ৰাজ্যৰ ভিতৰত এখন হৈ নপৰিবগৈ আমাৰ ৰাজ্যখন ডিপেণ্ডেণ্ট ষ্টেট হৈ থাকিব এতিয়া অসমৰ সন্মুখত প্ৰশ্ন যে আমি এখন ডিপেণ্ডেণ্ট ষ্টেট হ'ম নে এখন আমি কণ্ট্ৰিবিউটৰী ষ্টেট হ'ম ভাৰতবৰ্ষই যেতিয়া 2047 চনত আকাশ চুবগৈ সেই সময়তো আমি এখন ডিপেণ্ডেণ্ট ষ্টেট হৈ থাকিম নে আমিও সেই আকাশ চোৱাৰ পৰিকল্পনাত সমভাগী হ'ম অমৃতকালৰ অসমীয়া সন্তানসকলে অমৃতকালৰ ভাৰতীয় সন্তানসকলৰ লগত একেখন শাৰীত বহিব নে আমি অমৃতকালৰ ভাৰতৰ সন্তানসকলতকৈ আমি পিছত থাকিম অসমত এটা সময়ত আমি অভিযোগ কৰিছিলোঁ যে আমাৰ তেল কয়লা এই সম্পদসমূহক লৈ আমি মনত ধাৰণাৰ সৃষ্টি হৈছিল যে আমাৰ সকলো আছে কিন্তু আমাক যেন কোনোবাই ন্যায় দিয়া নাই কিন্তু যেতিয়া এজন শিক্ষিত যুৱকে মাৰ্ঘেৰিটাৰ কয়লাৰ ডিপজিট আৰু উৰিষ্যাৰ মহানদীৰ কয়লা ডিপজিটক যেতিয়া কম্পেয়াৰ কৰিব তেতিয়া তেওঁ নিজে বুজি পাব যে আমি এখন কিমান দুখীয়া ৰাজ্য যেতিয়া মহানদীৰ কোল ডিপজিট যি ভাৰতবৰ্ষক 200 বছৰলৈকে খুৱাব পাৰে যাৰ প্ৰডাকশ্যন যি ধৰণৰ অপৰিসীম প্ৰডাকশ্যন তাৰ লগত অসমৰ মাৰ্ঘেৰিটা কোল ফিল্ডে ক'তো তুলনা কৰিব নোৱাৰে আজি যেতিয়া বিশ্বত অইল আৰু নেচাৰেল গেছৰ পৰিৱৰ্তে লাহে লাহে বিশ্ব সৌৰ শক্তি আৰু নন ফসিল ফুয়েল বেছ এটা ইক'চিষ্টেমত আমি সোমাই যাব ওলাইছোঁ সেই সময়ত অসমৰ কণ্ট্ৰিবিউশ্যন কি থাকিব আমি কোন পথেৰে আমি যামগৈ আজি যেতিয়া ভাৰতবৰ্ষৰ এণ্টায়াৰ ডেভেলপমেণ্টৰ আঁৰত আমাৰ উন্নত বৌদ্ধিক সমাজৰ বা আমাৰ বৌদ্ধিক সমাজৰ কণ্ট্ৰিবিউশ্যন থাকিব য'ত নেকি ইণ্ডাষ্ট্ৰিয়েল ফ'ৰ্থ ৰিভলিউশ্যনৰ লগত জড়িত ব্যৱস্থাসমূহত ভাৰতৰ আন ৰাজ্যৰ লোকসকলে কণ্ট্ৰিবিউশ্যন কৰিব সেই সময়ত আমি অসমখনক কোন পথলৈ লৈ যাম মই ভাবোঁ যে আমি অসম এখন ডিপেণ্ডেণ্ট ষ্টেট হৈ থাকিব নোৱাৰোঁ বন্ধ ধৰ্ণা পিকেটিঙৰ জৰিয়তে ৰাষ্ট্ৰক ব্লেকমেইল কৰাৰ যিটো আমাৰ প্ৰৱণতা সেই প্ৰৱণতাৰ পৰা আমি আঁতৰি আহিব লাগিব কাৰণ ডিপেণ্ডেণ্ট ষ্টেট এখনক কোনেও সন্মানৰ চকুৰে নাচায় যেতিয়া আপুনি আৰু মই ভাৰতৰ বৈভৱক যেতিয়া মই কণ্ট্ৰিবিউশ্যন কৰিম তেতিয়া মোৰ কথা ভাৰতে শুনিব যেতিয়া মই এখন ডিপেণ্ডেণ্ট ষ্টেট হৈ থাকিম তেতিয়া ভাৰতে মাত্ৰ সিদ্ধান্ত ল'ব যে এই ষ্টেটখনে যাতে মোক ব্লেকমেইল কৰিব নোৱাৰে গতিকে অলপ অলপ তেওঁলোকক সিঁচাই থকা ভাল তেওঁলোকক অলপ অলপ দি সন্তুষ্ট কৰি থকা ভাল উইল বি ডেট ষ্টেট আৰু তেনে এখন ষ্টেট তেনে এখন ৰাজ্য ক'তো কেতিয়াও আগবাঢ়ি যাব নোৱাৰে সেই ৰাজ্যৰ সন্তানসকলে সন্মানৰ অধিকাৰী হ'ব নোৱাৰে আৰু সেই ৰাজ্যত জন্ম হোৱা উন্নত মানৱ সম্পদসমূহে লাহে লাহে সেই ৰাজ্যখন আঁতৰি কৰ্ণাটক মহাৰাষ্ট্ৰ তামিলনাডুৰ দৰে ৰাজ্যত থাকিবলৈ আৰম্ভ কৰে আজি অসমৰ আটাইতকৈ উন্নত মানৱ সম্পদসমূহ আমাৰ ৰাজ্যৰ পৰা আঁতৰি গৈ ভাৰতৰ আন ৰাজ্যসমূহত বাস কৰিছে
আৰু সেই ৰাজ্যৰ বিকাশত অৱদান আগবঢ়াইছে। লাহে লাহে আমি দেখা পাইছোঁ যে আনকি অসমৰ খেলুৱৈসকলেও ভাৰতৰ আন ৰাজ্যক নিজৰ ষ্টেট হিচাপে এডপ্ট কৰিছে আৰু অসমৰ পৰা এটা মানৱ সম্পদসমূহ লাহে লাহে আঁতৰি গৈছে, কাৰণ তেওঁলোকে বিচৰা অসমখন আমি দিব পৰা নাই। তেওঁলোকে বিচৰা অসমখন আমাৰ আজিৰ অসমখন নহয়, আমি বহুদূৰ আগুৱাই যাব লাগিব। আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে আৰু এই প্ৰত্যাহ্বানবিলাক গ্ৰহণ কৰিবৰ বাবে আমাৰ বৌদ্ধিক সমাজে, আমাৰ শিক্ষাৰ্থীসকলে, আমাৰ নৱপ্ৰজন্মই এক নতুন দিশেৰে আমাৰ সমাজখনক চোৱাৰ চিন্তা আৰম্ভ কৰিব লাগিব আৰু আমাৰ বিশ্ববিদ্যালয়সমূহে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। মই আশা কৰোঁ যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ে এই নতুন নতুন উদ্ভাৱনীমূলক পাঠ্যক্ৰম প্ৰস্তুত কৰি আমাৰ বিশ্ববিদ্যালয়খনক এটা এনে পৰ্যায়লৈ লৈ যাব লাগিব যি এই নতুন অসম নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা আগবঢ়াব পাৰিব। আজি আমাৰ সুখৰ দিনতো, আনন্দৰ দিনতো মই মনত পেলাম যে 2006 চনত প্ৰতিষ্ঠা হোৱাৰ পিছতো আমাৰ বিশ্ববিদ্যালয়খনে এতিয়াও UGC 12B ৰিকগনাইজেশ্যন পোৱা নাই। 2006 চনৰ পৰা এটা দীঘলীয়া পৰিক্ৰমাৰ পিছতো 12B নোপোৱাটো আমাৰ বাবে কৰবাত নহয় কৰবাত এটা দুখৰ বা আমাৰ বেদনা, কৰবাত নহয় কৰবাত যেন আমাৰ লুকাই আছে, তাক আমাক মনত পেলাই দিয়ে। ৰাজ্য চৰকাৰৰ কৰণীয়, বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰা কৰণীয়, এই গোটেইবিলাক কৰি আমি আমাৰ বিশ্ববিদ্যালয়খনক অহা এটা বছৰৰ ভিতৰত বিশ্ববিদ্যালয় 12B ৰিকগনাইজেশ্যনৰ পৰ্যায়লৈ লৈ যাব লাগে। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক মই অনুৰোধ কৰিম যে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত নিৰন্তৰভাৱে কাম কৰি এই বিশ্ববিদ্যালয়খনক যিকোনো প্ৰকাৰে মানে মই কাকো হাত পাও মাৰি যিকোনো প্ৰকাৰ বুজোৱা নাই, শৈক্ষিক, বৌদ্ধিক আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ ডেভেলপমেণ্টক সাৰথি হিচাপে লৈ এই বিশ্ববিদ্যালয়খনক 12B ৰিকগনাইজেশ্যনত আমি লৈ আহিব লাগে আৰু ই আমাৰ দায়িত্ব হ'ব লাগে। মই আশা কৰোঁ যে এই প্ৰত্যাহ্বান আমি আনন্দ সহকাৰে গ্ৰহণ কৰিব পাৰিম আৰু আমি ইয়াক সফল হ'ব পাৰিম। পুনৰ এবাৰ মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ দিছোঁ। DC साहब ने हमको बताया कि विश्वविद्यालय का रानी कैंपस के लिए एक 56 करोड़ रुपीस का एक आर्किटेक्चरल प्लान एंड प्रोजेक्ट प्रिपेयर किया गया है और सरकार से अगर 20 करोड़ रुपया मिल जाते हैं तो काम किया जा सकता है। तो मैं बहुत ही आनंद के साथ बोलना चाहता हूँ कि आपको हमें ये 20 करोड़ रुपया उपलब्ध करवा देता हूँ। ये काम हम लोग तुरंत कर दूँगा, लेकिन मेरा यही विनती होगा कि ये विश्वविद्यालय अगले साल तक नॉन 12B रिकॉग्नाइज यूनिवर्सिटी रह के नहीं रहना चाहिए। जैसे भी हो इसको हमें 12B करना पड़ेगा, चाहे इस श्रम का कोई पराकाष्ठा भी करना पड़े, हमको करना पड़ेगा और 12B हमें लाना ही पड़ेगा। इतना तो मैं आज का दिन मैं आप लोगों को विनम्रता से निवेदन भी करूंगा और आसाम वासियों का ये आशा और आकांक्षा आप कर पाएगा, इतना मैं विश्वास भी रखता हूँ। मैं আপোনালোক সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাই অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।